আমি প্ৰত্যেক মুহূৰ্ততে মৰ্মে উপলব্ধি কৰা এটা কথা মই মাত্ৰ এইটোকে আশা কৰিব খোজোঁ যে জুবিন গাৰ্গে দেখা পালো তোমার ছবি ধরা দিলা গোপনে ইয়ার কোনো নিয়ৰে চেঁচা তুফানে লৈ দেহত প্ৰতি ধুমুহা অৰ্পণ কৰিবৰ বাবে দিনটোৰ বাবে কাৰ্যসূচী মুকলি থাকিব গতিকে সকলো ৰাইজক তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ বাবে আহ্বান জনাইছোঁ পৰৱৰ্তী সময়ত বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ আপোনালোক আটাইলৈ শিল্পী জুবিন গাৰ্গৰ হওক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হওক বহুদিনৰে আপু বিজয়া জানো ভাবো তোমাৰ প্রভাতী ফুলে তোমাকে মোৰ কথা অতিনে গালি মিঠা জুনে তোমাকে মোৰ দেখা ধুমুহাই মাকে বহু জুদাৰে আছো এধাৰো কচাবো বহু দিনৰে আপু অসমৰ সৰ্বতোকালৰ সৰ্বশ্ৰেষ্ঠ সমাজ সংগঠক সমাজ সংস্কাৰক সমাজ বিজ্ঞানী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই ভাওনা আমি ভাওনা ভাগিক হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ হাৰমতিবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত আয়োজন কৰি আহিছোঁ আৰু এই বছৰ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা চতুৰ্থ বাৰ্ষিক ভাওনা সমাৰোহ ভাগি আমাৰ প্ৰাণৰ শিল্পী জাতীয় সম্পদ জুবিন গাৰ্গৰ জন্ম জয়ন্তী উপলক্ষে উৎসৰ্গা কৰিছোঁ গতিকে আমাৰ জাতীয় সম্পদগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু এইটো প্ৰথম জন্মদিন আমাৰ এই মহান শিল্পীগৰাকী আমাৰ মাজত নাই গতিকে প্ৰাণৰ শিল্পীগৰাকীয়ে যাতে প্ৰকৃত ন্যায় পায় তাৰ বাবে আমি দাবী জনালোঁ শিল্পীগৰাকী ন্যায় নোপোৱা পৰ্যন্ত আমি ছাত্ৰ সন্থা তথা সমগ্ৰ অসমৰ ৰাইজে নিৰৱচ্ছিন্নভাৱে বিভিন্ন মাধ্যমেৰে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছে আৰু ৰজাঘৰীয়াক ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে প্ৰাণৰ শিল্পীগৰাকী ন্যায়ৰ যাতে তেখেতে প্ৰকৃত ন্যায় প্ৰদান কৰে তাৰ লগে লগে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি ভাওনা এই ভাওনা সমাৰোহক আমাৰ উঠি অহা নৱ প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়া মানসেৰে বহুল প্ৰচাৰৰ মাধ্যমেৰে আৰু বিশ্ব দৰবাৰত যাতে আমি ভাওনা সংস্কৃতিক পৰিচয় কৰাই দিব পাৰোঁ তাৰ চিন্তা চৰ্চাৰে হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ বৃহত্তৰ হাৰমতিবাসী ৰাইজৰ সহযোগত এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ আজি হ'ব লগা প্ৰথম দিনৰ কাৰ্যসূচীৰ পৰা অনাগত 21 নৱেম্বৰ তাৰিখলৈকে অৰ্থাৎ 4 দিনীয়া কাৰ্যসূচী সকলো ৰাইজৰ মই পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ আজি সন্ধিয়ালৈকে লখিমপুৰৰ ৰামধেনু নাট্যগোষ্ঠীয়ে মৎস্য অৱতাৰ চাৰিবেদ নাটভাগ মঞ্চস্থ কৰিব অহা কাইলৈ আমাৰ স্থানীয় হাৰমতি জাতীয় বিদ্যালয় কোমৰ হৰণ হৰিহৰ নাটভাগ মঞ্চস্থ কৰিব অহা পৰহিলৈ অৰ্থাৎ 20 নৱেম্বৰ তাৰিখে
সুদূৰ গোলাঘাটৰ পৰা আহিব বিভাননগৰ পণভঞ্জন আৰু ঈশ্বৰ সিংহৰ আখ্যান। অহা 21 তাৰিখৰ শেষৰ দিনাখন শিৱসাগৰ আমগুৰিৰ পৰা আহি তেখেতসকলে কুৰুক্ষেত্ৰত অভিমন্যু এই নাটভাগ অনুষ্ঠিত কৰিব। গতিকে সকলো 4টা দিনৰ সকলো কাৰ্যসূচীতে মই হাৰমতি অঞ্চলৰ লগতে সমগ্ৰ লখিমপুৰ জিলাখনৰ বিভিন্ন ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা তথা বৃহত্তৰ হাৰমতিবাসী ৰাইজে যি মহান উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ তাৰ যাতে আমি সফলতাৰে আগুৱাই যাব পাৰোঁ তাৰ বাবে সকলোকে পুনৰবাৰ মই আশীৰ্বাদ আৰু শুভাশীষ কামনা কৰিছোঁ। ধন্যবাদ।